নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ দিনটোৰ প্ৰায় 5টাকৈ ভাল খবৰ আপোনালোক সকলোৰে বাবে ওলাই পৰিছে। আপোনালোক সকলোৰে বাবে ওলোৱা 5টা ভাল খবৰনো কি সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু আপোনালোকৰ বাবে ওলাই পৰা সেই 5টা ভাল খবৰনো কি সেইকেইটাও আপোনালোকে জানিব পাৰিব। তো মই শ্ৰীপাল গগৈ আপোনালোকে চাই আছে আপোন নিউজ আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছোঁ প্ৰথমটো ভাল খবৰ ফালে। প্ৰথম ভাল খবৰটো ওলাই পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে যে যিসকলৰ নেকি ৰেচন কাৰ্ড আছে ৰেচন কাৰ্ড থকাসকলে সুলভ মূল্যত এতিয়া মিঠাতেল লাভ কৰিব বুলি জনাইছে। কিন্তু আপোনালোকে 26ত বিজেপিক পুনৰবাৰ জিকাই দিব লাগিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে আপোনালোকে যদি 26ত আমাক পুনৰবাৰ জিকাই দিয়ে তেনেহ'লে আমি মিঠাতেল সুলভ মূল্যত আপোনালোকক দি দিম। এতিয়া কি ক'ব আপোনালোকে জনাওকচোন আপোনালোকৰ মতামত। 26ত হিমন্ত বিশ্ব শৰ্মাদেৱে আকৌ চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'বনে? মোৰ মতে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব, কাৰণ মানুহৰ ওচৰত এতিয়া বিকল্প ব্যৱস্থা নাইকিয়া হৈছে। বহু মানুহে বিজেপিক বেয়া পায়, বহুত মানুহে বেয়া পায়, কিন্তু বেয়া পায়ো এতিয়া লাভ নাই। মানুহে বিজেপিক ভোটটো দিবই লাগিব, মানে তাৰ বাহিৰে বেলেগ কাক দিব? ভাল লিডাৰে নাইকিয়া হৈ গৈছে। এতিয়া অখিল গগৈক যেনিবা মানুহে ভাল পায়, হয় নাই? তো ৰাইজৰ দলৰ ভাল তেনেকুৱা লিডাৰ নাই ক'বলৈ গ'লে। অখিল গগৈ অকল আছে, লুৰিণজ্যোতি গগৈ, গোটেইখিনি যদি আপোনাৰ যিমানখিনি আপোনাৰ সেই আঞ্চলিক আছিলে দল আছিলে গোটেইখিনি যদি মিলিত হ'লহেঁতেন কিবা এটা হ'লহেঁতেন, কিন্তু সকলোবিলাক এতিয়া ইফাল সিফাল ফাট মেলি আছে। গতিকে তেনে অৱস্থাত আৰু ক'ত চৰকাৰ গঠন কৰিব পাৰিব? পুনৰবাৰ বিজেপিৰ চৰকাৰ আহিব বুলি মই ভাবোঁ। আপুনি কি ভাবে কমেণ্ট ছেকশ্যনত জনাব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। মন্ত্ৰী পীযুষ হাজৰিকাদেৱে জনাইছে যে আমাৰ অসমত এতিয়া প্ৰায় 70% বানপানী হেনো কমি গৈছে। কি ভাবে, কমিছেনে? মই ভাবোঁ কমা নাই। আমাৰ ইয়াতে অকণমান বৰষুণ দিলেই নেপকৈ পানী এৰি দিয়ে, বানপানী হৈ যায়। তো কেনেকৈ বানপানী কমিছে বুলি আপুনি ক'ব, হয়নে নহয়? আপোনালোকৰ তাত যদি কমিছে নাজানো, কিন্তু আমাৰ ইয়াতে এতিয়াও ঘৰ দুৱাৰ ভাঙিছে, এতিয়াও মানুহৰ অৱস্থা বেয়া। কেইদিনমান আগলৈকে আপোনাৰ ইয়াতে সাহায্য বিতৰণ কৰি আছিলে চৰকাৰৰ ফালৰ পৰাই। গতিকে চৰকাৰে কেনেকৈ ক'লে 70% বানপানী কমিলে বুলি? নাই কমা, বানপানী একেই আছে। তো কথাটো হৈ গ'ল কি, এতিয়া আমাৰ অসমৰ প্ৰায় 15টা স্থানত অমৃত সৰোবৰ স্থাপন কৰিম। এতিয়া অমৃত সৰোবৰ কি? অমৃত সৰোবৰ মানে হৈছে পুখুৰী, প্ৰায় 15টাকৈ পুখুৰী খান্দিব, য'ত খেতিয়কসকলে মৎস্য পালন কৰিব পাৰিব বুলি জনাইছে, য'ত ব্ৰহ্মপুত্ৰৰ পানী ভৰোৱা হ'ব বুলি জনাইছে। যাৰ ফলত নেকি মন্ত্ৰী পীযুষ হাজৰিকাদেৱে কৈছে যে আমাৰ অসমত 70% বানপানী কমি গৈছে, গতিকে এতিয়া কৃষকে খেতি কৰিব পাৰিব, মৎস্য পালন কৰিব পাৰিব, টকা উপাৰ্জন কৰিব পাৰিব। ইয়াৰ ফলত খেতি পথাৰ ভাল হ'ব বুলি জনাইছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে বৰ্তমান সময়ত আমাৰ অসমত প্ৰতিবাদ চলি আছে। সেই সময়তে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে এটা ভাল খবৰ ঘোষণা কৰিছে যে 25 নৱেম্বৰ তাৰিখৰ দিনাখন কেবিনেটে ইয়াৰ ওপৰত চৰ্চা কৰিব বুলি জনাইছে। 25 নৱেম্বৰ তাৰিখে তো কেবিনেটে এই সন্দৰ্ভত চৰ্চা কৰিব আৰু 6 জনগোষ্ঠীক জনজাতিকৰণ দিয়াৰ বাবে চিন্তা চৰ্চা কৰিব বুলি জনাইছে। তেখেতে কৈছে যে কংগ্ৰেছৰ দিনত এটা নিয়ম বনাই থৈ গৈছিলে, ভৱিষ্যতলৈ যদি কাৰোবাক জনজাতিকৰণ দিয়া হয়, যাতে বৰ্তমান যিসকলৰ জনজাতিকৰণ আছে তেওঁলোকৰ যাতে কোনো অসুবিধা নহয়, তাৰ ওপৰত লক্ষ্য ৰাখি জনজাতিকৰণ দিব লাগিব বুলি এনেকৈ এখন বিধেয়ক বনাই থৈ গৈছিলে কংগ্ৰেছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে কংগ্ৰেছে যিখন বিধেয়ক বনাই থৈ গৈছে সেই বিধেয়কখনৰ ফলত কাকোৱে জনজাতিকৰণ দিব পৰা নাযাব। কাৰণ নতুনকৈ যদি কাৰোবাক জনজাতিকৰণ দি দিয়া যায়, পূৰ্বৰ যিসকল জনজাতি আছে তেওঁলোকৰ লোকচান অনিবাৰ্য, মানে লোকচান হ'বই। গতিকে সেইবিলাকৰ ওপৰত চিন্তা চৰ্চা কৰি জনজাতিকৰণ দিব বুলি কৈছে। মুঠতে জনজাতিকৰণ লাগে, আৰু যদি দাবী কৰি আছে মুঠতে লাগে, ইমান বছৰৰ পৰা কৰি আছে যিহেতু এতিয়া দৰকাৰ হৈছে, যদি দি দিয়ে আপুনি নিশ্চয় ভোটটো লাভ কৰিব বুলি মই ভাবোঁ। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। অক্টোবৰ মাহ অৱশ্যে পাৰ হৈ গ'ল। অক্টোবৰ মাহৰ পৰা আপোনালোকৰ বাৰু মনত আছেনে? এই মাহৰে পৰা চাউল, দালি, নিমখ আপোনালোকক সুলভ মূল্যত দিব বুলি কৈছিলে, কিন্তু অক্টোবৰ মাহত দিব নোৱাৰিলে অসম চৰকাৰে। আশা কৰোঁ যাতে নৱেম্বৰ মাহৰ পৰা লাভ কৰোঁ আমি সেই বস্তুসমূহ, নৱেম্বৰ মাহৰ পৰা যাতে আমাক সেই বস্তুসমূহ দিয়ে। এতিয়া খবৰ লোৱা অনুসৰি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কৈছে যে এইবাৰ আমি প্ৰতিখন ৰেচন দোকানতে চাউল, চেনি, দাইল এইবিলাক দিয়াৰো ব্যৱস্থা কৰিম বুলি জনাইছে। গতিকে দিলেই হ'ল আৰু, সেইটোৱে কথা ন। আগবাইছোঁ একেবাৰে শেষৰটো ভাল খবৰৰ ফালে। একেবাৰে শেষৰ ভাল খবৰটো ওলাইছে যিসকলে চৰকাৰী ঘৰ লাভ কৰা নাই তেওঁলোকৰ ওপৰত। আপুনি বাৰু চৰকাৰী ঘৰ পাইছে নেকি? কমেণ্ট ছেকশ্যনত জনাবচোন। যদি চৰকাৰী ঘৰ আপুনি নাই পোৱা এতিয়ালৈকে, তেনেহ'লে আপোনালোকৰ বাবে এটা ভাল খবৰ ওলাইছে। চৰকাৰী ঘৰৰ বাবে এতিয়া eKYC কাৰ্য সম্পন্ন হৈ আছে, আৰু eKYC চৰকাৰৰ মানুহ আহি কৰি আছে। তো eKYC কৰোঁতে আপোনালোকক পইচা বিচাৰিব পাৰে কোনোবাই। তো আপোনালোকক যদি eKYC কৰোঁতে কোনোবাই পইচা বিচাৰে, এটা নম্বৰ আপোনালোকৰ বাবে আগবঢ়াইছে 6026903418।
এই নাম্বাৰটোত আপোনালোকক জনাবলৈ গৈছে যদি আপোনালোকে জনাই দিয়ে তেনেহ'লে তেখেতলোকৰ ওপৰত একশ্যন লোৱা হ'ব গতিকে EKYC কৰাৰ সময়ত যদি আপোনালোকক পইচা বিচাৰে তেনেহ'লে আপোনালোকে ডাইৰেক্টলি তুৰন্ত একদম কমপ্লেইন কৰিব পাৰিব EKYC হৈছে বুলি কেনেকৈ গম পাইছোঁ আমাৰ ইয়াতে গাঁৱতে মানুহৰ EKYC হৈছে মানুহ আহিছে তেওঁলোকে EKYC কৰিছে মানে জিঅ'টেক নহয় EKYC কৰিছে ঠিক আছে ডকুমেণ্ট লৈ ফটো কৰিছে গতিকে আপোনালোকৰ হ'ব খুব সোনকালে আৰু আপোনালোকে কৰি ল'ব তো বন্ধু বান্ধৱীসকল বছ আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে খবৰকেইটা জানি কেনে পালে জনাব পুনৰ আমি লগ পোৱাৰ সাজলৈ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম